ৰাজ্যৰ ৩খন জিলাৰ বান পৰিস্থিতি অনুমান কৰিব নোৱাৰাকৈ ভয়ংকৰ বান বিধ্বস্ত বহু স্থান এতিয়াও প্ৰশাসনে ঢুকি পোৱা নাই সংবাদ মাধ্যমৰ কেমেৰায়ো এনেবোৰ অঞ্চলৰ লোকৰ দুৰ্দশাৰ ছবিখন পোহৰলৈ আনিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা বানপীড়িতৰ প্ৰকৃত ছবিখনেহে কৈছে সাম্প্ৰতিক উজনি অসমৰ বান পৰিস্থিতি প্ৰকৃততে কিমান বিধ্বংসী এয়া অতি দুখ লগা কথা যাতে অতি সোনকালে উদ্ধাৰকাৰী দল আহি উদ্ধাৰ কৰে বুলি কামনাই প্ৰাণৰ মমতাত মানুহে ঘৰৰ চামচেটবিলাকত আশ্ৰয় ল'বলগীয়া হৈছে টিনৰ ওপৰত আশ্ৰয় ল'বলগীয়া হৈছে বানপানী আমি একদম চাদৰ ওপৰত আছোঁ অৱস্থা একদম বেয়া ইমান পশুধনৰ অপচয় হৈছে এতিয়াও পানীত ডুবি আছে উজনিৰ 3 জিলাৰ বানাক্ৰান্তৰ ঘৰ ক'তো যাব বানাক্ৰান্তৰ অৱস্থা ভবাতকৈও ভয়ংকৰ গৈছে গৰু ছাগলী আদি চব ডুবি গৈছে প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কেমেৰাই ঢুকি নোপোৱা বান পৰিস্থিতি এতিয়া তুলি ধৰিছে সামাজিক মাধ্যমে লগা হৈছে ওপৰত মোৰতো ছট ঢলাই ঘৰ আছে যেনিবা ওপৰত মই আনিছোঁ কিছুমানতো তেনেকুৱা সুবিধাই নাই চাওক এয়া বানৰ কবলত পৰা একাংশ পৰিয়ালৰ দুৰ্দশা নিজে নাজানো দুখনকে স্কুটিৰ ভিতৰত চোতালত পানী মানুহজনে মেইন কাগজ খুলি নিছে আৰু মানুহ 6-7 ফুট ওপৰত পানী যেতিয়া উঠি গৈছে পটককে 10-15 মিনিটৰ ভিতৰত তেতিয়া মানুহ ক'লে যাব কি কৰিব আমি কালি 4:30 বজাৰ পৰা আমি এই ভঁৰালৰ ওপৰত এনেকৈ উঠি আছোঁ পানীয়ে পূৰা তৎক্ষণাতে পানীয়ে মানে গোটেই ঘৰ বুঢ়াই শেষ কৰিলে পাকঘৰত পানী তৎক্ষণাত পানী আহি গ'ল কিন্তু আমি তেতিয়াৰ পৰা আমি মানে SDRF বাহিনী হওক মানে আমি সহায় বিচাৰি মানে ইমানেই ফোন লগালোঁ শোৱনি কোঠাত পানী এতিয়ালৈকে আমাৰ সহায় কৰিবলৈ কোনো অহা নাই গৈ আছোঁ কিন্তু এতিয়ালৈকে নাই তাঁতশাল গোহালি য'ত যি আছে সকলো ডুব গ'ল অভাৱনীয় বানত ইয়াত মানে যি আছে চব উঠি যাব আৰু চাৰিওফালে যঁতৰ ববিন যঁতৰ এতিয়া এই বাতিবোৰ কেনেকৈ ৰক্ষা কৰা যায় আধা ঘণ্টা আগতকৈ আৰু 1 হাত পানী বেছি বাঢ়িছে এইবোৰ যোৱা 3 দিনৰ সামাজিক মাধ্যমত আপলোড কৰা বিভিন্ন দৃশ্য বানৰ প্ৰকোপ কমিছে যদিও এতিয়াও বহুতৰে ঘৰে ঘৰে সোমাই আছে পানী আনহাতে কিছুমান ঘৰ এতিয়াও পানীৰ তলত গোটেই অঞ্চলজুৰি গাঁওবাসীৰাই যথেষ্ট পৰিস্থিতিৰ সন্মুখীন হৈছে এইবোৰ সামাজিক মাধ্যমত আপলোড কৰা মাত্ৰ কেইটামান দৃশ্য তথাপি এটা উদ্ধাৰকাৰী দল এতিয়ালৈকে গাঁৱত উপস্থিত হোৱা নাই এয়া অতি দুখ লগা কথা যাতে অতি সোনকালে উদ্ধাৰকাৰী দল আহি আনফালে ইয়াতকৈ ভয়ংকৰ দৃশ্য যিবোৰ কেতিয়াও আবদ্ধ নহল কেমেৰাত কোনোকালে সেই দৃশ্য কোনেও হয়তো কল্পনাও কৰিব নোৱাৰিব কেমেৰাৰে ভিডিঅ' সংগ্ৰহ কৰাৰ চিন্তা মূৰলৈ অহাটো বাদেই এই বানৰ বাবেই সাজু নাছিল বহু পৰিয়াল কাহানিও সাজু নথকা বানত জীয়াই থকাটোৱেই বহুতৰে বাবে হৈ পৰিল প্ৰধান সমস্যা বাহিৰে ভিতৰে বুকু পানী নাজিৰাৰ এই মাতৃপুত্ৰৰ দুৰ্দশা চাওক নাজিৰাৰ ৰজাপুল গোহাঁইগাঁৱৰ অকল ৰজাপুল বুলিয়ে নহয় যোৰহাট চৰাইদেউ শিৱসাগৰ নাজিৰা সকলো বানপীড়িত অঞ্চলত সামাজিক মাধ্যমৰ যোগেদিয়েই বহুজনে জনালে উদ্ধাৰৰ প্ৰাৰ্থনা 4:30 বজাৰ পৰা আমি এই ভঁৰালৰ ওপৰত এনেকৈ উঠি আছোঁ পানীয়ে পূৰা তৎক্ষণাতে পানীয়ে মানে গোটেই ঘৰ বুঢ়াই শেষ কৰিলে আমি বস্তু সামৰিবলৈকে নাপালোঁ তৎক্ষণাত পানী আহি গ'ল কিন্তু আমি তেতিয়াৰ পৰা আমি মানে SDRF বাহিনী হওক মানে আমি সহায় বিচাৰি মানে ইমানেই ফোন লগালোঁ আমাক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই কোনেও এতিয়ালৈকে গৈ আছোঁ ক'লে গোটেই ৰাতি আমি ফোন কৰিলোঁ কিন্তু এতিয়ালৈকে আমি এনেকৈ আছোঁ এইখিনি মানুহ চব কেনেকৈ পৰি আছোঁ আমি ভঁৰালৰ ওপৰত শিৱসাগৰৰ ডিহুবৰ নেপালীকুটিৰ দৰে গাঁও বিগত 3 দিনে হৈ পৰিল সম্পূৰ্ণ জলমগ্ন অঞ্চলটোৰ একমাত্ৰ ওখ ছাদ থকা ঘৰত আশ্ৰয় লৈ দুৰ্গতই জনালে উদ্ধাৰৰ প্ৰাৰ্থনা গোটেই ডুবি গৈছে গৰু ছাগলী আদি চব ডুবি গৈছে
প্লিজ আপুনি অতি ৰেস্কিউ টিম সহায় কৰক অতি সোনকালে লৈ আহক ল'ৰা ছোৱালীবিলাক চব ফচি গৈছে ওলাব পৰা নাই সিহঁতক আমি গৰু ছাগলী এইদৰে বান্ধিবলগীয়া হৈছে ওপৰত মোৰতো ছট ঢলাই ঘৰ আছে যেনিবা ওপৰত মই আনিছোঁ কিছুমানৰতো তেনেকুৱা সুবিধাই নাই আমাৰ ঘৰ গোটেই ডুবি গ'ল আনহাতে প্ৰকৃতিৰ দুৰ্যোগ ৰোধিবলৈ নেদেখাজনৰ ওচৰতো একাংশই জনালে প্ৰাৰ্থনা। তেওঁ মানে অনুৰোধ কৰিছে সকলোকে আপোনালোকে দেখিছে চাগে আৰু ইয়াত পানী বহুতখিনিয়ে পানী এতিয়া আছে আপোনালোকেও কৰিব বা দেখিছে সকলোখিনি প্ৰভু যেনেকৈ আহিছে তেনেকৈ আপুনি ইমান এটা শাস্তি হ'ব মানুহখিনিক কেলে ভয় কৰিছে আপুনি নিউজ ডেস্ক নিউজ 18 নৰ্থ ইষ্ট। হঠাতে ইমানেই পানী আহিলে মানে কোনো ক'তো যাব নোৱাৰা হ'ল মানে দেখিছে না বেৰখনৰ ওপৰেদি পানী যদি বৰষুণ দিয়ে মানে কেনেকে ৰাতিপুৱা ক'ত থাকিম সেইটোও নাজানো মানে ইমানেই বৰষুণ ইমানেই বানপানী হৈছে মানে অৱস্থা বেয়া দিখৌ নদীৰ পানী হয় দিখৌ নদীয়ে মানে এবাৰ পুৰা তাণ্ডৱ দেখাইছে তাতে বৰষুণো দিছে